মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছোঁ আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম আজমল সুপাৰ 40 এন্ট্ৰেন্স এক্সামৰ যিটো ফেজ 2 হ'ব। তো তোমাৰ ডিচেম্বৰৰ 28 তাৰিখে তোমাৰ ফেজ 1 হৈ গৈছে আৰু বহুত ষ্টুডেণ্টে মোক কল কৰি জনাইছে যে ছাৰ ফাৰ্ষ্ট যিটো আমি এক্সাম বা এটেম্প কৰিলোঁ আমি সেইটোত তো ছাকচেছফুল হ'ব নোৱাৰিলোঁ, তো আমি ছেকেণ্ড ফেজটো দিব পাৰিম নেকি? তোমালোকে ডেফিনেটলি ছেকেণ্ড ফেজটো দিব পাৰিবা, লগতে যিটো তোমালোকৰ থাৰ্ড ফেজ আছে তোমালোকে সেইটোও দিব পাৰিবা, ইয়াতে কোনো ধৰণৰ চিন্তা নাই। তো এতিয়া কথা হ'ল যে তোমালোকৰ যিটো ছেকেণ্ড ফেজ হ'ব বা থাৰ্ড ফেজ হ'ব সেইটো তোমালোকে কেনেকৈ ছাকচেছফুল হ'ব পাৰিবা, যিহেতু তোমাৰ অলৰেডি এটা এটেম্প গৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো বহুতৰে সপোন থাকে যে আজমল সুপাৰ 40ত এডমিশ্যন লৈ তাতে ইঞ্জিনিয়াৰ হ'ম বা ডক্টৰ হ'ম বুলি সপোন থাকে আৰু মা দেউতাকৰ ইয়াতে ইচ্ছা আকাংক্ষাও জড়িত হৈ থাকে। তো তোমালোকে কি কৰিব লাগিব আৰু তোমালোকে 1 টকা নিদিয়াকৈ কেনেকৈ তোমালোকে এই এক্সামটো ক্ৰেক কৰিব পাৰিবা সেই বিষয়ে গোটেইখিনি কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। তাৰ আগতে তোমালোকে বহুতে মোক কল কৰিছা বা বহুত ষ্টুডেণ্টে মোক ডাইৰেক্টলি মেছেজো কৰিছে যে যিটো আমাৰ এপ্লিকেশ্যন আছে ছেকেণ্ড ফেজৰ কাৰণে এপ্লিকেশ্যন কৰিব বিচাৰি আছোঁ, কিন্তু সেইটো ফৰ্মটো ছাবমিট হোৱা নাই। তো এই ক্ষেত্ৰত তোমালোকে কি কৰিবা? সো প্ৰথমতে তোমাৰ নামৰ যিবোৰ লেটাৰ আছে সেইবোৰ তুমি চেঞ্জ কৰিব পাৰা, নাইবা ফোন নাম্বাৰ চেঞ্জ কৰিবা, নাইবা এড্ৰেছ চেঞ্জ কৰিবা। কমপ্লিট এড্ৰেছ চেঞ্জ কৰিব নালাগে, তোমালোকে 2-এটা লেটাৰ চেঞ্জ কৰিবা যিখিনি তোমাৰ এডমিশ্যনৰ সময়ত তোমালোকে সেইখিনি ঠিক কৰি ল'ব পাৰিবা। ঠিক আছে, এডমিশ্যনৰ সময়ত কিন্তু সেইখিনি ঠিক কৰিব লাগিব, নহ'লে তোমালোকৰ আকৌ ৰেজিষ্ট্ৰেশ্যনত নামটো ভুল আহি যাব পাৰে। তো তোমাৰ ধৰি লোৱা তোমালোকৰ নাম এনেকুৱা হ'ব পাৰে যে তোমাৰ নামটো আছে কৃষ্ণা, এইটো চোৱা ধৰি লোৱা তোমাৰ নাম কৃষ্ণা হয়। এতিয়া তোমাৰ ধৰা এই নামটো যেতিয়া তুমি তাতে ইনপুট কৰিছা তোমাৰ সেইটো ছাবমিট হোৱা নাই, কৈ আছে যে অলৰেডি ছাবমিটেড বুলি দেখুৱাই আছে। তুমি কি কৰিবা, এই কৃষ্ণাটোৰ ইয়াতে যিটো আই আছে সেইটো তুমি কি কৰিব পাৰা, ডাবল ই কৰিব পাৰা, কাৰণ তোমাৰ এইটো মিনিং একে বুজাব, কৃষ্ণাই বুজাব। ঠিক আছে, নাইবা তোমাৰ যিটো ফোন নাম্বাৰ আছে সেই ফোন নাম্বাৰটো তোমালোকে চেঞ্জ কৰিব পাৰা। তোমাৰ ধৰা মাকৰ দৰে কৰিছিলা, তো তোমাৰ দেউতাৰটো তোমাৰ তাতে ইনপুট কৰিব পাৰা। আৰু তোমালোকে কিবা প্ৰব্লেম থাকিলে এইটো নাম্বাৰত তোমালোকে হোৱাটছআপ কৰিব পাৰা, 7002824673। এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ হয়। কল নকৰিবা বাৰু, কাৰণ মই বিভিন্ন কামত ব্যস্ত থাকোঁ, কল নকৰিবা, কল কৰিলে বহুতেই ডিষ্টাৰ্বেঞ্চ হয়। হোৱাটছআপ কৰিবা, ডেফিনেটলি মই তোমালোকক হোৱাটছআপ গ্ৰুপত মই তোমালোকক কৰি দিম। ঠিক আছে, এতিয়া আহিছোঁ চোৱা আমি কেনেকৈ এইটো এক্সামটো ক্ৰেক কৰিব পাৰোঁ। একেবাৰে চিম্পুল হয় এই এক্সামটো ক্ৰেক কৰাৰ কাৰণে, আমি ইমান ভাবিবলগীয়া একো নাই। কিন্তু এটা কথা সঁচা হয় যে ইয়াতে যিবোৰ কুৱেশ্যন আহিব ইয়াতে তোমাৰ 99% কুৱেশ্যন হট কুৱেশ্যন থাকিব। 99% কুৱেশ্যন হট কুৱেশ্যন, হট মানে হায়াৰ অৰ্ডাৰ থিংকিঙৰ কুৱেশ্যন আহে। যেনেকুৱা তোমাৰ বৰ্ড এক্সামত কুৱেশ্যন আহে তেনেকুৱা প্ৰশ্ন নহয়, তোমাৰ অলপমান কেলকুলেটিভ টাইপৰ হয় বা অলপমান থিংকিঙেবল তোমাৰ কুৱেশ্যন হয়। কিন্তু তাৰ আগতে তুমি সৰ্বপ্ৰথম কি কৰিব লাগিব, তোমালোকৰ যিটো বুক আছে NCERT বুক বা ছেবাৰ পৰা যিটো তোমালোকৰ বুক দিছে, এইটোত মই সকলো ক্লাছৰ কথাই কৈ আছোঁ। ঠিক আছে, সকলো ক্লাছৰ কথাই কৈ আছোঁ, 6 to class 11 সকলো ক্লাছৰ কথাই মই কৈ আছোঁ। তো তোমাৰ প্ৰথমতে তোমাৰ বুকটো কমপ্লিট কৰা। ঠিক আছে, বুক যদি কমপ্লিট নাথাকে তেতিয়াহ'লে তোমালোকে ইফালে যিমানে দৌৰিবা কামত নাহিব। ঠিক আছে, তো বুকটো কমপ্লিট কৰা। তাৰপিছত তুমি কি কৰিবা, বুকটো কমপ্লিট কৰিলে তোমাৰ 80% আহি যাব, তোমাৰ ইয়াতে কোনো ধৰণৰ বাধকতা নাই। তোমাৰ যদি বেছিক কনচেপ্ট নাথাকে তেতিয়াহ'লে প্ৰব্লেম পাবা। তো বুক পঢ়িলে তোমাৰ 80% কনচেপ্টখন তাতে ক্লিয়াৰ হৈ যাব। তাৰপিছত তুমি যিমান পাৰা PYQ সলিউশ্যন কৰা, যিমান পাৰা এজ মাছ এজ পচিবল তুমি যিমান পাৰা PYQ সলিউশ্যন কৰা। আৰু PYQ তোমাৰ যিখিনি ৰিজনিং পাৰ্ট আছে, তাৰপিছত তোমাৰ ইংলিছৰ পাৰ্ট আছে, ইংলিছ পাৰ্টটো তোমাৰ ইজি হয়। ইংলিছ পাৰ্টটো তোমাৰ ডাইৰেক্টলি তোমালোকৰ যিখিনি টেক্সুৱেল গ্ৰামাৰ হয় সেইখিনিৰ পৰাই প্ৰশ্ন আহে। তাৰপিছত আছে তোমাৰ ছায়েন্সৰ, ছায়েন্সত আটাইতকৈ বেছি তোমাৰ মাৰ্ক আহে, সেইটো তোমাৰ 60টা কুৱেশ্যন থাকে ছায়েন্সৰটো। এইবাৰ তোমাৰ বেলেগ কৰিছে, ছায়েন্সততো তোমাৰ তেনেকুৱা কুৱেশ্যন কমাই দিছে, কাৰণ তোমাৰ যোৱা বছৰ নিগেটিভ মাৰ্ক নাছিল, এইবাৰ নিগেটিভ মাৰ্ক আছে। ঠিক আছে, সেইকাৰণে তোমাৰ ফাৰ্ষ্ট এটেম্পটো তোমাৰ কি কৰিব নোৱাৰে, সিহঁতে ক্ৰেক কৰিব নোৱাৰে, কাৰণ নিগেটিভ মাৰ্ক আছে। তো তোমাৰ নিগেটিভ মাৰ্ক থাকিলেতো এনেকুৱা প্ৰব্লেম হোৱাটো স্বাভাৱিক হয়। তো সেইকাৰণে তুমি একেবাৰে একজেক্ট এনচাৰটো জানিলেহে তোমালোকে সেইটো ক'ব পাৰিবা। তো তোমাৰ যিমান পাৰা PYQ সলিউশ্যন কৰা। আৰু যদি তোমালোকৰ PYQ যদি সলিউশ্যন কৰিবলগীয়া তেনেকুৱা যদি তোমাৰ কি নাই, সহায় সুবিধা নাই, তেতিয়াহ'লে তোমালোকে মোৰ ইউটিউব চেনেলত জইন হ'ব পাৰা। মোৰ ইউটিউব চেনেলত বহুত PYQ সলিউশ্যন কৰা আছে, জইন হ'লেহে তোমালোকে সেইবোৰ ভিডিঅ' চাব পাৰিবা। ঠিক আছে,
তো মেইন তোমাৰ এই দুটাই হয় ঠিক আছে তুমি তোমাৰ বুকটো তুমি কি কৰা ক্লিয়াৰ কৰা লগতে তুমি PYQ সলিউশন কৰা ডেফিনেটলি তোমালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে 1 টকাও কাকো দিব নালাগে আৰু যদি তোমাৰ কোনো প্ৰবলেম থাকে তেতিয়াহলে তোমালোকে মোৰ চেনেলত জয়েন হ'ব পাৰা জয়েন হলে তোমালোকে সেইবোৰ ভিডিও চাব পাৰিবা কাৰণ ভিডিওবোৰ মই প্ৰাইভেট কৰি ৰাখিছো এটা কথা সদায় মনত ৰাখিব লাগে যে তাতে নেগেটিভ মাৰ্ক আছে তো যদি নেগেটিভ মাৰ্ক থাকে তেতিয়াহলে তোমাৰ যেটো একেবাৰে 100% তুমি জনা হেতু আনসাৰ হে তুমি কি কৰিব লাগে দিব লাগে আৰু এটা কথা তোমালোকে মন কৰিবা তোমালোকে কিন্তু বহুত ফ্ৰড আছে ঠিক আছে হে ফ্ৰডৰ পৰা সদায় আতৰত থাকিবা ঠিক আছে হেবুৰি নহয় তোমালোকে মোৰ WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো ঠিক আছে তোমাৰ ছাত্ৰ ছাত্ৰী সকল তো এটো আছিল আজিৰ ভিডিওটি তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বা WhatsApp গ্ৰুপৰ লিংক মই কমেন্ট সেকশনত দি দিছো ধন্যবাদ